মহাপুৰুষ শ্ৰীদেৱ দামোদৰ দেৱৰ আজি 428তম তিৰুভাৱ উদযাপন কৰিছে। হাজোৰ কৈৱৰ্ততলাৰ ৰাইজে বৃহত্তৰ কাৰ্যসূচীৰে তেখেতসকলে উদযাপন কৰিছে। এইবেলি মই সামগ্ৰিক পৰিৱেশটো মোক সতীৰ্থক পোনে পোনে দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এনেধৰণে মহাপুৰুষ শ্ৰীদেৱ দামোদৰ দেৱৰ 428তম তিৰুভাৱ তিথি উদযাপন কৰিছে। প্ৰতি বছৰে উদযাপন কৰি অহা এই মহাপুৰুষজনাৰ যি তিৰুভাৱ তিথি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাজোৰ কৈৱৰ্ততলাত এনেধৰণে অনুষ্ঠিত কৰিছে। হাজোৰ কৈৱৰ্ততলাত যি আধ্যাত্মিকতাৰ বিৰাজমান কৰিছে, প্ৰতি বছৰে উদযাপন কৰি অহা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে হাজোৰ কৈৱৰ্ততলা অঞ্চলত এনেধৰণে ৰাতিপুৱাৰ ভাগৰ পৰাই আধ্যাত্মিকতাৰ বিৰাজমান কৰিছে। পোনে পোনে মোৰ কমিটিৰ বিষয়ববী আছে, কথা পাতিম। তেখেতসকলে কেনেধৰণে এইবেলি প্ৰস্তুতি চলাইছে, দাদা কি ক'ব? আজি মহাপুৰুষজনাৰ 428তম তিৰুভাৱ তিথি কি ক'ব? জয় গুৰু দামোদৰ। মই সকলোকে আমাৰ আজিৰ এই অনুষ্ঠানটোৰ মাধ্যমেৰে সমূহ অসমবাসীক মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু গুৰুজনাৰ আদৰ্শৰ লগত সকলোকে মিলা প্ৰীতিৰে থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু গুৰুজনাৰ আদৰ্শই আছিল যে সৰ্বধৰ্ম সৰ্বসম বুলি তেখেতে এটা বাক্য কৰিছিল। গতিকে সেই বাক্যকে সাৰোগত কৰি সকলোৱে মিলা প্ৰীতিৰে থকাৰ কাৰণে বা শান্তি শৃংখলা বজাই ৰখাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু প্ৰস্তুতি সম্পৰ্কত ক'ব গ'লে আমাৰ প্ৰস্তুতি তুংগত। সেইকাৰণে তুংগত ইতিমধ্যে আপোনালোকে দেখিছেই যে আমাৰ প্ৰস্তুতি কিমান সুন্দৰকৈ চলি আছে। গতিকে আমি সেই অনুৰূপে আমি এই অনুষ্ঠানটি আয়োজন কৰিছোঁ। আৰু প্ৰতিটো বৰ্ষতে আমি এনেকৈ আমাৰ ৰাইজগঞৰে লগ হৈ আমি ধুনীয়াকৈ এই অনুষ্ঠানটো পতাৰ এটা প্ৰয়াস কৰোঁ। আৰু সেই তাৰে অনুৰূপ এইবেলিও আমি মহাপুৰুষ গুৰুজনাৰ 428 সংখ্যক তিৰুভাৱ তিথি উলহ মালহেৰে আমি এটা আয়োজন কৰাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱাৰ কাৰ্যসূচী ধৰ্মীয় পতাকা উত্তোলন সুন্দৰভাৱে হৈ গৈছে। আমাৰ সভাপতি মহোদয়ে এইটো উত্তোলন কৰিছে। তাৰপিছত বৃক্ষৰোপণ আছে, বৃক্ষৰোপণ ইতিমধ্যে হৈ গ'ল সমাপন। বৃক্ষৰোপণ আমাৰ স্থানীয় ব্যক্তি আমাৰ উপদেষ্টাসকলে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। আৰু বাকী আমাৰ হোম যজ্ঞ এইবিলাক বিষ্ণু পূজা বা ভকত আয়তীসকল এনেকৈ লগ হৈ নাম প্ৰসংগ কৰি আছে। আৰু নিশাৰ কাৰ্যসূচী বুলি ক'লে প্ৰথম দিনাখন আমি ধৰ্মীয় এটা ৰীতি নীতিৰ মাজত ৰাখি কেনে আমি নাগা নামৰ আয়োজন কৰোঁ। এইবেলি নহয়, প্ৰত্যেক বছৰে এইটো আয়োজন কৰি আছোঁ। আৰু এইবেলিও তাৰ ব্যতিক্ৰম নহয়। নিশা আমাৰ নাগাৰা নাম আছে, দৰঙৰ পৰা আমাৰ আছে তৰুণ কাকতি আছে, আৰু নলবাৰীৰ পৰা আছে আমাৰ মন্টু দাস পাঠক, তেখেতলোকৰ নাম পৰিৱেশন কৰিব। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আৰু এজন বিষয়ববী আছে, বহু কষ্ট কৰি এই অনুষ্ঠান ভাগি তেখেতসকলে উদযাপন কৰে হাজোৰ কৈৱৰ্ততলা অঞ্চলত। আমি কথা পাতিম। দাদা কি ক'ব আপোনালোকৰ এই কাৰ্যসূচীক লৈ কি ক'ব? হয়, মই জয় গুৰু দেৱ দামোদৰ। মই পোনপ্ৰথমতে হাজো কৈৱৰ্ততলা ৰাইজগড়ৰ তৰফৰ পৰা মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে সমূহ অসমবাসীৰ লগতে সমূহ ৰাইজলৈ মই প্ৰণাম জনাইছোঁ। আৰু গুৰুজনাৰ আশীৰ্বাদেৰে আমি সকলোৱে জীয়াই আছোঁ। আমাৰ হাজো কৈৱৰ্ততলা ৰাইজগড়ৰ উদ্যোগত প্ৰতি বছৰ দৰে এইবেলিও আমি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 428 সংখ্যক তিৰুভাৱ তিথি আমি পালন কৰিবলৈ আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ আছে। আৰু অহাকালিও আমাৰ কাৰ্যসূচী আছে। অহাকালি আমাৰ গুৰুজনাৰ ওপৰত আমাৰ আলাপ আলোচনা হ'ব। তাৰপিছতে আমাৰ আকৌ নিশা সাংস্কৃতিক সন্ধিয়া আমাৰ আয়োজন আছে। গতিকে এনেকৈ আমাৰ দুদিনীয়া কাৰ্যসূচী আমাৰ মহাপুৰুষজনাৰ তিৰুভাৱ তিথিটো আমি পালন কৰিছোঁ। আৰু প্ৰতি বছৰে আমি এই গুৰুজনাৰ তিথিটো আমি পালন কৰি আহিছোঁ। আপোনালোকে বহু কষ্ট কৰি এই অনুষ্ঠান ভাগি উদযাপন কৰে। এই হাজোৰ বৃহত্তৰ কৈৱৰ্ততলা অঞ্চলৰ জ্যেষ্ঠৰ পৰা যুৱকৰ পৰা যুৱক যুৱতীৰ পৰা সকলোৱে একত্ৰিত হৈ আপোনালোকে অনুষ্ঠান ভাগি সফলৰূপে পৰিচালিত কৰে, কি ক'ব এইটো বিষয়ে? আমাৰ এই মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰ দেৱৰ তিৰুভাৱ তিথিটো আমাৰ সকলোৰে হাজো কৈৱৰ্ততলাৰ লগতে সমূহ হাজোৰ বাকী ৰাইজৰ আমাৰ আশীৰ্বাদ আছে। আৰু এই উৎসৱটোৰ প্ৰতি সকলোৰে সহানুভূতি আছে। সেইকাৰণে আমি সকলোৱে সক্ৰিয় হৈ আমি এই উৎসৱটি আমি পালন কৰোঁ। আৰু সকলো ডেকা বন্ধু বৃদ্ধ সকলোৱে আমাক এই উৎসৱটোত আমাক সহযোগ কৰে। সেইকাৰণে আমি এইটো সুন্দৰভাৱে আয়োজন কৰা আমি সক্ষম হওঁ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰাই হাজোৰ কৈৱৰ্ততলা অঞ্চলত আধ্যাত্মিকতাৰ বিৰাজমান কৰিছিল। আৰু 428তম এই দেৱ দামোদৰৰ যি তিৰুভাৱ তিথি হাজোৰ কৈৱৰ্ততলাত প্ৰতি বছৰে এনেধৰণে উদযাপন কৰা দেখা পোৱা যায়। হয়, হাজোৰ পৰা দা নিউজ প্লাছৰ প্ৰতি ঘৰৰ দৰ্শকক এনেধৰণে পৰিৱেশটো দেখুৱাৰ কাৰণে হাজোৰ কৈৱৰ্ততলাত উপস্থিত হৈছিলোঁ। হয়, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।